আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 5ৰ ইংৰাজীৰ ছেকেণ্ড লেচনটোৰ যিটোৰ নাম হৈছে দ্য জয় অফ হেল্পিং। দ্য জয় অফ হেল্পিং তাৰ মানে কি, ইয়াৰ অৰ্থটো আগতে আমি বুজি পাব লাগিব। তাৰ মানে ইয়াৰ অৰ্থটো হৈছে সহায় কৰাৰ আনন্দ। আমি কাৰোবাক সহায় কৰি যিটো আনন্দ লাভ কৰা যায় তাৰ কথাকে কোৱা হৈছে। ইয়াতে সেই আনন্দটোৰ কথা কোৱা হৈছে। তোমালোকে ইয়াতে তলতে বহুতখিনি পিকচাৰ দেখিবলৈ পাইছা। এই পিকচাৰখিনিত ইয়াতে যিকেইটা ছবি আছে, ইয়াতে গোটেইখিনি সহায় কৰাৰ ছবি আমাক দিয়া হৈছে। এই যিখিনি ছবি আমাক সহায় কৰা দিয়া হৈছে, ইয়াতে তোমালোকে কি কি সহায় কৰা হৈছে এই সৰু ছোৱালীজনীয়ে বা বৃদ্ধকেইজনক ৰাস্তা পাৰ কৰোৱাই হওক, এই এনেধৰণৰ বিভিন্ন ধৰণৰ সহায় কৰা দেখুওৱা হৈছে। গতিকে এই গোটেইখিনি তোমালোকে ভালদৰে চাই ল'বা। ইয়াতে দিছে দ্য জয় অফ হেল্পিং, দ্য স্কুল বেল ৰাং। ইয়াতে স্কুল বেলটো বাজি উঠাৰ কথা কৈছে। ইয়াতে ৰাং বুলি যিটো কৈছে, এইটো ৰিঙৰ পাষ্ট টেন্স ৰাং, অৰ্থাৎ স্কুলৰ যিটো ঘণ্টা আছিলে এইটো বাজি উঠিল। ৰাজু, নিতা এণ্ড গীতা ৰাষ্ট টু স্কুল এজ দে ৱেৰ গেটিং লেট। ইয়াতে ৰাজু, নিতা আৰু গীতা ইহঁতি স্কুল পোৱাৰ দেৰি হোৱাৰ কাৰণে খৰখেদাকৈ আহিছে। দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। তাৰ মানে পুৱাৰ যিখন প্ৰাৰ্থনা সভা হয় সেইখন আৰম্ভ হৈ গৈছিল। somehow they managed to join the assembly. somehow কথমটি বা কেনেবাকৈ they managed to join the assembly, সিহঁতি কোনোমতেহে প্ৰাৰ্থনা সভাত যোগ হ'ব পাৰিলে। at the end of the assembly, প্ৰাৰ্থনা সভাৰ শেষত the headmaster announced, হেডমাষ্টাৰে ঘোষণা কৰিলে I have something very important to tell you. ইয়াতে প্ৰধান শিক্ষকে ঘোষণা কৰিলে মোৰ কিছুমান ক'বলগীয়া আছে, ইম্পৰ্টেণ্ট অৰ্থাৎ গুৰুত্বপূৰ্ণ কিছুমান তোমালোকক ক'বলগীয়া আছে। We all know about the earthquake that occurred yesterday. তাৰ মানে আমি সকলোৱে জানো যে কালি হোৱা ভূমিকম্পটোৰ ধ্বংসলীলাৰ বিষয়ে। তাৰ মানে ইয়াতে হেডমাষ্টাৰে ভূমিকম্পৰ ধ্বংসলীলাৰ বিষয়ে কৈ আছে। It destroyed many areas in our district. তাৰ মানে এই ভূমিকম্পটোৱে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহতো বহু ধ্বংসলীলা চলালে। People have lost their homes and belongings. ইয়াতে কৈছে যে মানুহবিলাকে সিহঁতৰ যিবিলাকৰ ঘৰৰ বস্তু বাহিনী আছে আৰু লগতে সিহঁতৰ ঘৰবিলাকৰ কথাও কোৱা হৈছে, সকলোবোৰ হেৰুৱাবলগীয়া হ'ল। Many people have died and many have got injured. ইয়াতে কৈছে যে বহুতো মানুহ মৃত্যুমুখত পৰিলে, লগতে বহুতো মানুহ ইনজিউৰ্ড হ'ল, মানে ঘাইল হ'ল। So we must help these people. গতিকে সেই মানুহবিলাকক আমি সহায় কৰিব লাগিব। Please contribute whatever is possible for you. ইয়াতে কৈছে তোমালোকৰ বাবে যিমানখিনি সম্ভৱ হয় ইয়াতে কণ্ট্ৰিবিউট কৰা, অৰ্থাৎ বৰঙণি আগবঢ়াবৰ কাৰণে কৈছে। You can give food items. তোমালোকে খোৱা বস্তু দিব পাৰা, যেনে ফ্ৰেছ অৰ ড্ৰাই, ৱাটাৰ বটলছ, ক্লথছ, মনি, এটচেট্ৰা। ইয়াতে কৈছে শুকান আৰু সতেজ পানীৰ বটল, কাপোৰ, ক্লথছ মানে কাপোৰ, মনি, মনি মানে হৈছে পইচা, এইবোৰ এটচেট্ৰা। Tomorrow, after morning assembly, we will collect your contribution and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims. তাৰ মানে ইয়াতে কৈছে tomorrow অৰ্থাৎ কাইলৈ আফটাৰ মৰ্ণিং এছেম্বলি, তাৰ মানে প্ৰাৰ্থনা সভাৰ পিছত আমি তোমালোকৰ পৰা যিখিনি কণ্ট্ৰিবিউশ্যন বিচাৰিছোঁ অৰ্থাৎ বৰঙণি বিচাৰিছোঁ এইখিনি কালেকশ্যন কৰিম আৰু এটা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ দলে যিটো আমাৰ স্কুলৰ পৰা ৰিপ্ৰেজেণ্টিং কৰিব অৰ্থাৎ প্ৰতিনিধিত্ব কৰিব, যিটো এটা দল ওলোৱাৰ কথা কৈছে, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা দল ওলোৱাৰ কথা কৈছে, যিটো স্কুলখনৰ পৰা প্ৰতিনিধিত্ব কৰা হ'ব
will go to the affected area and distribute this item among the earthquake victims. আৰু তাতে যিখিনি এফেক্টেড এৰিয়া আছে অৰ্থাৎ ভূমিকম্পৰ দ্বাৰা যিখিনি এৰিয়া ধ্বংস হৈছে এই বস্তুখিনি বিলাই দিয়া হ'ব যিসমূহ ভূমিকম্পৰ দ্বাৰা ভুক্তভোগী হৈছে তাৰ মানে যিসমূহ ব্যক্তি ভূমিকম্পৰ দ্বাৰা প্ৰতাৰিত হৈছে অৰ্থাৎ ভুক্তভোগী হৈছে সিহঁতি সেই সকলোখিনিকে এই বস্তুখিনি বিলাই দিয়া হ'ব এইটো কোৱা হৈছে During the lunch break, Nita, Gita and Raju discussed what they would distribute. Lunch breaker সময়ত অৰ্থাৎ টিফিন টাইমত নিতা গীতা এণ্ড ৰাজু নিতা গীতা আৰু ৰাজুৱে ডিছকাছড অৰ্থাৎ আলোচনা কৰিছে হোৱাট দে উড কণ্ট্ৰিবিউট সিহঁতি কি বৰঙণি আগবঢ়াব